নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল DB ষ্টাডি গ্ৰুপ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছা। আজি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ এটা ইম্পৰ্টেণ্ট টপিক হৈছে প্ৰব্লেম ছলভিং এণ্ড চাৰ্চিং টেকনিক্স। তাৰ ওপৰত এটা কুৱেশ্যন আহিব যে প্ৰব্লেম কেৰেক্টাৰিষ্টিক্স মানে কি। চ' প্ৰব্লেম কেৰেক্টাৰিষ্টিক্স ইন AI ডিফাইন দ্য ফাণ্ডামেণ্টেল এছপেক্টছ ডেট ডিটাৰমাইণ্ড হাউ এন AI system approaches, processes and solves a problem. কেনেকৈ এটা AI চিষ্টেমে প্ৰব্লেম এটাৰ processes and solves কৰিব পাৰে। তো তাৰ মেইন কি কেৰেক্টাৰিষ্টিক্সবিলাক কি তো প্ৰব্লেম কেৰেক্টাৰিষ্টিক্স মানে বুজি পাইছানে? এইটো এটা এআইত আমি কি হিচাপে ডিফাইন কৰোঁ, এটা ফাণ্ডামেণ্টেল এছপেক্ট হিচাপে, যিটোৱে কি ডিটাৰমাইন কৰে যে হাউ এন AI চিষ্টেম, কেনেকৈ এটা AI চিষ্টেমে approaches, processes and solves a problem. Approaches, processes and solves a problem. So that is called problem characteristics, and your main key characteristics of AI problems include তোমাৰ decomposability মানে হৈছে ভাগ কৰিব পৰা ক্ষমতা। তাৰমানে কি এইটো কথা কৈছোঁ, decomposability মানে হৈছে ভাগ কৰিব পৰা ক্ষমতা। যিবোৰ সমস্যা সৰু সৰু স্বাধীন উপসমস্যাত ভাগ কৰিব পাৰি সেইবোৰ সমাধান কৰা সহজ হয়। মানে তোমাৰ ক'ব গ'লে ফৰ এক্সাম্পল চিম্বলিক ইণ্টিগ্ৰেশ্যন সেনেকুৱা, মানে যিবিলাক সমস্যা আমি সৰু সৰু স্বাধীন উপসমস্যাত আমি তাক কি কৰিব পাৰোঁ, ভাগ কৰিব পাৰোঁ। তাৰমানে ডিকম্পচিবিলিটি মানে কি, ভাগ কৰিব পৰা ক্ষমতা। নেক্সট আহিব প্ৰেডিক্টেবিলিটি, মানে ডিটাৰমিনিষ্টিক ভাৰ্চেছ নন ডিটাৰমিনিষ্টিক্স। তাৰমানে প্ৰেডিক্টেবিলিটি মানে হৈছে পূৰ্বানুমানযোগ্যতা, মানে যেনে চোৱা ডিটাৰমিনিষ্টিক সমস্যাত কেনেকুৱা হয় যে ফলাফল সম্পূৰ্ণভাৱে আগতেই অনুমান কৰিব পাৰি যায়, হয়নে নহয়? ফলাফলটো আমি আগতে অনুমান কৰিব পাৰোঁ। বাট এইটো তোমাৰ যিটো ষ্টকিষ্টিক্স থাকে মানে নন ডিটাৰমিনিষ্টিক সমস্যাত কি হয়, অনিশ্চয়তা থাকে আৰু প্ৰবেবিলিটি ব্যৱহাৰ কৰিব লাগে। তো ফৰ এক্সাম্পল ইয়াৰ যদি মই এক্সাম্পল ক'বলৈ গ'ল ব্ৰিজ, অ'কে, ব্ৰিজ খেল। নেক্সট আহিব ৰিকভাৰ এবিলিটি, অ'কে, যিটো তোমাৰ কি হয় আনডুৱেবল ষ্টেপছ। তাৰমানে কি হয়, কিছুমান সমস্যাত ভুল পিছলৈ মানে গৈ পুনৰ চেষ্টা কৰিব পাৰি, মানে পুনৰ উদ্ধাৰ কৰিব পৰা বা নোৱাৰা ধাপ, সহজ কথা ক'ব গ'লে ৰিকভাৰেবিলিটি। চ' মানে কি কিছুমান এনেকুৱা সমস্যা আছে যিটো ভুল হ'লে পিছলৈ তাক আমি পুনৰ চেষ্টা কৰিব পাৰোঁ, কিন্তু কিছুমান সমস্যাত একেবাৰে সিদ্ধান্ত ল'লে তাক সলনি কৰিব নোৱাৰি, যাক আমি কি বুলি কওঁ, একচুৱেলি দিছ ইজ কল্ড ইৰিকভাৰেবল। অ'কে, নেক্সট আহিব সলিউশ্যন টাইপ, মানে এবছলিউট ভাৰ্চেছ ৰিলেটিভ। তো সলিউশ্যন টাইপ মানে কি হ'ল যে সমাধানৰ ধাৰণা, যে কিছুমান সমস্যাত এটা মাত্ৰ সৰ্বোত্তম সমাধান থাকে, এটা এবছলিউট সলিউশ্যন থাকে, হয়নে নাই? আৰু আন কিছুমান সমস্যাত এটা ভাল বা গ্ৰহণযোগ্য সমাধান হ'লেই যথেষ্ট ৰিলেটিভ হয়। ফৰ এক্সাম্পল তোমাৰ ট্ৰেভেলিং চেলছমেন প্ৰব্লেমছ এনেকুৱা। নেক্সট আহিব সলিউশ্যন ফৰ্ম, ষ্টেটিক ভাৰ্চেছ পাথ। চ' ষ্টেটিক ভাৰ্চেছ পাথ মানে কি, যে সমাধানৰ ৰূপ। কেতিয়াবা সমাধানটো কেৱল শেষৰ অৱস্থা, মানে এটা গ'ল ষ্টেটত হ'ব পাৰে, যেনে তোমাৰ পাজল ছলভিং সেনেকুৱা, আৰু আন কেতিয়াবা লক্ষ্যত পোৱালৈ সম্পূৰ্ণ পথটো দেখুৱাব লাগে, যেনে তোমাৰ ৰবট নেভিগেশ্যনছ। লাষ্টত আহিব ৰোল অফ নলেজ, অ'কে, ৰোল অফ নলেজ। তো ৰোল অফ নলেজ মানে হৈছে আন এটা নাম আমি ক'ব পাৰোঁ ইয়াৰ কমপ্লেক্সিটি, মানে জ্ঞান আৰু জটিলতাৰ ভূমিকা। সমস্যা সমাধান কৰিবলৈ কিমান জ্ঞান লাগে আৰু সেই জ্ঞান কিমান জটিল, ষ্ট্ৰাকচাৰ্ড বা আনষ্ট্ৰাকচাৰ্ড, যেনে তোমাৰ নেচাৰেল লেংগুৱেজ, তাৰ ওপৰত সমস্যাৰ ধৰণ নিৰ্ভৰ কৰে। নেক্সট আহিব তোমাৰ ইণ্টাৰেকশ্যন লেভেল, অ'কে, কনভাৰ্চেশ্যনেল ভাৰ্চেছ চলিটাৰী। চ' ইণ্টাৰেকশ্যন লেভেল মানে হৈছে তোমাৰ যোগাযোগৰ স্তৰ। কিছুমান সমস্যা একেলগে সমাধান কৰিব পাৰি, যাক আমি কওঁ চলিটাৰী। আন কিছুমান সমস্যা সমাধান কৰিবলৈ ব্যৱহাৰকাৰীৰ লগত অবিৰত যোগাযোগ বা ইনপুট লাগিব পাৰে, যাক আমি কওঁ কনভাৰ্চেশ্যনেল। লাষ্ট তোমাৰ এডাপ্টেবিলিটি এণ্ড ডাইনামিক নেচাৰ। চ' ইয়াৰে কিছুমান প্ৰব্লেম কেৰেক্টাৰিষ্টিক্স আছে যিটো একদম ইম্পৰ্টেণ্ট হয়, যে কি কেৰেক্টাৰিষ্টিক্স অফ AI প্ৰব্লেমছ ইনক্লুড। আশা কৰোঁ তোমালোকে এইখিনি ভালকৈ পঢ়া
কোনটো কিয় মই তোমালোকক ধুনীয়াকৈ বুজাই দিছোঁ। যদি কিবা ডাউট আছে মোক কমেণ্ট ছেকশ্যন জনাবা। থেংক ইউ।